নমস্কাৰ। এটি বিশেষ বাতৰি লৈ নিউজৰ ষ্টুডিঅ'ত মই মুকিমুল হুছেইন। 104 নং দেৰগাঁও বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অন্যতম প্ৰাৰ্থিত্ব প্ৰয়াসী সংগ্ৰামী নেতা গোপাল কৃষ্ণ খাউণ্ডৰ সংবাদদাতাৰ আগত মত প্ৰকাশ। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। 104 নং দেৰগাঁও বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অন্যতম প্ৰাৰ্থিত্ব প্ৰয়াসী সংগ্ৰামী নেতা গোপাল কৃষ্ণ খাউণ্ড তেখেত এজন আদৰ্শ কৃষক হিচাপেও পৰিচিত। এইগৰাকী সংগ্ৰামী নেতাই দেৰগাঁৱৰ সংবাদদাতা নৱজ্যোতি ভৰালীৰ আগত এনেদৰে মত প্ৰকাশ কৰে। আচলতে প্ৰথমে আপোনালোকক মই সকলোকে স্বাগতম জনাইছোঁ, মোৰ নমস্কাৰ জনাইছোঁ। কথা আচলতে এনেকুৱা ধৰণৰ চৰ্চা লাভ কৰিছে বুলি আচলতে মানুহে কৈ থাকে, কোনোবা দুজন মানুহে কথা পাতিলেও চৰ্চা হোৱা নিচিনা হয়। আচলতে সৰ্বত্ৰে চৰ্চা দুটা পাৰ্থক্য আছে। গতিকে মোক প্ৰায়বিলাক মানুহে দেৰগাঁৱত চিনি পায় বুলি মই ভাবিছোঁ। গতিকে সেইকাৰণেতো কওঁ যে আমাৰ চিনাকি মানুহজনে দেৰগাঁৱৰ পৰা সমষ্টিৰ পৰা টিকট বিচাৰিছে, তেনেকুৱা ধৰণেতো সৰুটো হয়তো আলোচনা হৈছে। কিন্তু অৰ্থটো নহয় যে চবেই মোক ভোট দিব। গতিকে দলীয় কথা কিছুমান তাৰ মাজত আছে। আৰু কিন্তু দেৰগাঁৱত আচলতে এটা কথা হৈছে, এইবাৰ আমি বহু বছৰ মূৰত দেৰগাঁও সমষ্টিও প্ৰায় 50টা বছৰ মূৰত আচলতে সাধাৰণৰ কাৰণে মুকলি হৈছে। গতিকে মানুহে এবাৰ এটা কথা বিচাৰিছে যে দেৰগাঁৱৰ এখন চিনাকি মুখ দেৰগাঁও হৈ আচলতে দুআষাৰ কথা ক'ব পৰা বা মাত মতা মানুহজন পালে দেৰগাঁও মানুহে ভাল পায়। তাত দলমতৰ কথা আচলতে নাই। প্ৰাৰ্থী কেন্দ্ৰিক আচলতে এইবাৰ নিৰ্বাচনটো হ'ব বুলি মানুহে কৈছে যে প্ৰাৰ্থীজনে আমি চাম, পাৰ্টি আমি এইবাৰ নাচাম। গতিকে যদি দেৰগাঁৱৰ ৰাইজে বিবেচনা কৰে যে আমি তেখেতকে ভোট দিম, আৰু তাতকৈ ডাঙৰ কথা হৈছে দলে মোক নিৰ্বাচিত কৰিব লাগিব। ভাৰতীয় জাতীয় কংগ্ৰেছ দলে মই দেৰগাঁৱৰ এজন যোগ্য প্ৰতিনিধি হ'ব পাৰিম বুলি যদি ভাবি মোক বিবেচনা কৰে বা মোক যদি টিকট দিয়ে, তেতিয়াহে আচলতে মই এই কথাটো আহিব। আৰু যেতিয়ালৈকে টিকটটো নাহে তেতিয়ালৈকে এইবিলাক কথা অসাৰ। মই তেনেকৈ বিশেষকৈ ইলেকশ্যনত খেলিম বুলি মই আগবাঢ়িবলৈ একো নাই। চাওক, বিগত 35টা বছৰ মই দেৰগাঁও সমাজ জীৱনত জড়িত হৈ আছোঁ। দেৰগাঁওখনৰ চুকে কোণে মোক প্ৰায়বিলাক মানুহে চিনি পায়। পিছত সমস্যা এটা আছে, গোপাল কৃষ্ণ খাউণ্ড বুলি কৈ দিলে মোক বহুতে চিনি নাপায়, জোণ্টি বুলি ক'লে বেছিকৈ চিনি পায়। গতিকে জোণ্টি খাউণ্ড কোন বুলি ক'লে মানুহ আচলতে মোক পৰিচয়টো আচলতে বেলেগে দিব নালাগে বুলি ভাবিছোঁ। বহুতে হয়তো মোক শাৰীৰিকভাৱে বা মোৰ মুখখনত দেখা নাই, কিন্তু নামটো হয়তো পৰিচিত। গতিকে তেনেকুৱা এটা সুবিধা মোৰ আছে, আৰু সেইকাৰণে মই গৈ আচলতে প্ৰচাৰ চলাব লাগিব মানে ভবা নাই। কিন্তু এটা কথা ঠিক, নিৰ্বাচনত এটা গতানুগতিক এটা ধাৰা আছে। মানুহে ওচৰৰ পৰা প্ৰাৰ্থীজন চাব বিচাৰে বা তেওঁৰ মুখৰ পৰা দুটা কথা মানুহে শুনিব বিচাৰে, তেতিয়া নিশ্চয় মই মানুহৰ ওচৰলৈ যাম। আৰু এতিয়াও যে মই নুঘূৰাকৈ থকা নাই সেইটো কথা নহয়, কিন্তু কথাটো যে কি, বৰ বেছিকৈ মই কিন্তু ঘূৰা ফুৰা কৰা নাই। এইটো একেবাৰে সঁচা কথা যে মই ভোটত থিছোঁ আৰু মই টিকট পামেই, মই টিকট পাম নাতো গেৰাণ্টিয়ে নাই, কোনো ঠিকনা নাই। আগতীয়াকৈ যদি মানুহৰ আগত কৈ ফুৰোঁ, এইটো এটা মিছাকৈ আচলতে মিছা প্ৰচাৰ দিয়াটো মই আচলতে বেয়া পাওঁ। মই সেইকাৰণে আচলতে এই কথাটো কৰিবলৈ অকণ টান পাইছোঁ, যাৰ কাৰণেও মই অকণ এটা নিৰ্দিষ্ট দূৰত্ব অৱস্থান কৰি ৰাখিছোঁ। মই নহয়, আচলতে এওঁলোকে আলাসত চাং পাতে। আলাসত চাং পাতি দলটোক আচলতে ক্ষতি কৰে। কেনেকৈ ক্ষতি কৰে চাওক, আজি এচাম মানুহো 2 বছৰ তেওঁৰ লগত ঘূৰি ফুৰিছে। গাড়ীখনত থকা 5জন মানুহক যদি ৰাতিপুৱা গাড়ীত তুলি আনে, সন্ধিয়া ঘৰত গৈ নমায়গৈ, তেওঁলোকক দুপৰীয়া সাঁজটো খুৱাব লাগিব। এজন মানুহে হোটেলত যেতিয়া খাব, তেওঁ সুদা ভাত নাখায়। মোৰ গাড়ীত যেতিয়া ঘূৰিব, তেওঁ মাংস ভাতেই খাব। গতিকে এই 4-5জন মানুহক ঘূৰাই ফুৰাই সন্ধিয়া ঘৰত গৈ থৈ অহা লাগে, গাড়ীখন লৈ তেলে চেলে লৈ মোৰ 10,000 টকা এটা বাজেট ন্যূনতম। গতিকে ডেইলি 10,000 টকা সেইটো কথা যদি খৰচ কৰি আৰু দুই জেগালৈ গ'ল, তাতো আকৌ পইচা দিলে। পইচা পোহাৰ মেলাৰ কাৰণে আচলতে কি হৈছে, মানুহে আচলতে বগা কোনটো ক'লা কোনটো, ভাল কোনটো বেয়া কোনটো মানুহে পাহৰি গৈছে এতিয়া। গতিকে এই জিলিকা বস্তু এটা সোণ হৈছে। সোণ আচলতে সোণ নহয়, যি বস্তু জিলিকিছে, জিলিকা বস্তু এটা সোণ হৈছে। গতিকে তেওঁলোক জিলিকিছে, গতিকে মানুহে সোণ বুলি ভুল কৰিছে। পিছত যেতিয়া তেওঁলোকে ভাবিব যে আচলতে এইটো সোণ নাছিল, এইটো আচলতে কেমিকেলহে আছিল, জিলিকিছিলে, সেই ভুলটো যেতিয়া কৰিব, সেইটো অনুশোচনা হ'লে আমি সদায় এনেকুৱাই কৰি থাকিব লাগিব। আমি জীৱনত কাহানি আচলতে আমাৰ প্ৰাপ্যখিনি আমি আদায় কৰিব নোৱাৰিম। নহয়, গোটেই কথাবিলাক আচলতে চাওক, মই নিৰ্দিষ্ট এটা ৰাজনৈতিক দলৰ পৰা টিকট বিচাৰিছোঁ, প্ৰাৰ্থীত্ব প্ৰত্যাশী। মই যেতিয়া বেলেগ এটা দলক আচলতে মই আক্ৰমণ কৰি আচলতে কথা ক'ব নাপায়। আপোনালোকে চাওক, এটা সময়ত ভৱেন গোহাঁইক এজন বিধায়কে বৰ বেয়াকৈ দেৰগাঁৱত কৈ গৈছিল। তেতিয়া কিন্তু প্ৰথম প্ৰতিক্ৰিয়া মই প্ৰকাশ কৰোঁ, তেতিয়া আমাৰ জনপ্ৰতিনিধি এজন, তেওঁ কোনে ভোট দি জিকালে মোৰ দৰকাৰ নাই, কিন্তু জনপ্ৰতিনিধি হয়, জনপ্ৰতিনিধি নিষ্কৰ্মা, তেওঁ কোনো কাম নাই, তেওঁ অলগদ্ধ, এনেকুৱা ধৰণৰ কথা যেতিয়া কৈছিল, প্ৰতিক্ৰিয়াটো মই প্ৰকাশ কৰিছিলোঁ। গতিকে মই আচলতে দলে কি কৰিলে সেই কথাটো মই নাজানো, ৰাইজে সময়ে বিবেচনা কৰিব, তেওঁ কাম কৰিব পাৰিলে নে নোৱাৰিলে, তেওঁ সফল বিধায়ক নে বিফল বিধায়ক, অনাগত দিনত তেওঁ আচলতে মানুহে কেনেধৰণে তেখেতক আঁকোৱালি ল'ব, সেই সময়টো তেখেতে উত্তৰটো সময় দিব। গতিকে অপেক্ষা কৰিব লাগিব।
এতিয়াও কৰিবলৈ বাকী আছে দেৰগাঁৱৰ সাধাৰণ কামখিনিয়ে নাই। যেনে দেৰগাঁও জানো স্বাস্থ্যখণ্ডৰ কিবা উন্নতি আছে, শিক্ষাখণ্ডৰ জানো কিবা উন্নতি আছে, দেৰগাঁৱৰ আপোনাৰ প্ৰশাসনিক ব্যৱস্থাটো জানো কিবা উন্নতি আছে, দেৰগাঁৱত আপোনাৰ আইনী ব্যৱস্থাটো জানো কিবা উন্নতি আছে। যিকেইটা বস্তু চাওক, ন্যায়, শিক্ষা, স্বাস্থ্য আৰু নিৰাপত্তা, এই বস্তুবিলাক যদি আচলতে সমানে মানুহে নাপাব, তেতিয়া জানো মানুহ আচলতে কিবা থাকিব। যদি মানুহ একদম একেবাৰে সাধাৰণ কথা, একেবাৰে মৌলিক কথা, এই মৌলিক কথাখিনি জানো সম্পূৰ্ণ হৈছে। যদি ভাল ডাক্তৰ এজনেই নাই, যদি চিকিৎসালয়ৰ ঔষধ নাই, যদি আপুনি এখন ভাল অসমীয়া মাধ্যমৰ স্কুল মানে চৰকাৰী স্কুলত নাই, আপুনি যিমানেই খাদ্য নোখোৱাক, যিমানেই যি নকওক, সময় কেইটা স্কুললৈ আহিছে, কেইটা গৈছে, কিমান ল'ৰা ছোৱালী আচলতে চৰকাৰী বিদ্যালয়ত পাঠ গ্ৰহণ কৰিছে, আমি কথাবিলাক চাম। গতিকে এই কথাবিলাক চাই পেলাইহে আচলতে আমি ক'ব পাৰিম যে কথাবিলাক হৈছে। গতিকে প্ৰাসংগিক কথাবিলাকৰ পৰা আঁতৰি পেলাই বৰ ডাঙৰ ডাঙৰ কথা কৈ আচলতে লাভ নাই। মই আচলতে ইয়াতে লাচিত বৰফুকন পুলিচ একাডেমি হৈছে, সেইটোত গৌৰৱ কৰিবলগীয়া আচলতে কথাটো একো নাই। এইকাৰণেই নাই, এখন অসমৰ অতি পুৰণি এখন মহাবিদ্যালয়, পুলিচ ট্ৰেইনিং কলেজ দেৰগাঁও। গতিকে সেইখনক সময়ৰ লগত তেওঁক উন্নতি কৰা হৈছে, উন্নীতিকৰণ কৰা হৈছে। এইটো সুন্দৰ কথা, কাৰণ ইয়াত মাটি আছে, তেনেকুৱা ব্যৱস্থা আছে, সেইকাৰণে কৰিব পৰা যায়। সেই সময়ত এজন বিজ্ঞ ব্যক্তিয়ে সেই মাটিখিনি সৰুকৈ ৰাখিছিল, কপাহতলী পথাৰ বুলি কয় সেইখন, কপাহতলী ফিল্ড। সেই কপাহতলী ফিল্ডখন সংৰক্ষণ কৰি ৰখাৰ কাৰণে আজি এইখিনি কৰিবলৈ সুবিধা হৈছে। য'ত থল নাথাকিব তাত উন্নতি কেনেকৈ হ'ব? ইয়াত থল আছে, থল থাকিলে উন্নয়ন নিশ্চয় কৰিব পাৰিব। আৰু দেৰগাঁৱত মহাবিদ্যালয় এখনহে আছে মাত্ৰ, ইমানখিনি ষ্টুডেণ্ট আছে দেৰগাঁৱত, কিন্তু মহাবিদ্যালয় মাত্ৰ এখন। এইটো দেৰগাঁৱত অভাৱ হৈছে নেকি বাৰু? মহাবিদ্যালয় এখন বুলি আচলতে চৰকাৰী মহাবিদ্যালয়হে এখন। এনেই মহাবিদ্যালয়তে কনিষ্ঠ মহাবিদ্যালয় বহুত আছে, হয়তো হায়াৰ ছেকেণ্ডেৰী লেভেললৈকে কেইবাখনো আছে, কিন্তু ডিগ্ৰী হৈছে এখনেই আছে। গতিকে যিখন আছে সেইখনো আচলতে মান যথেষ্ট উন্নত, আমি এইটো কথাত ক'বলগীয়া নাই। আৰু ইতিমধ্যে আমি দেখিছোঁ অসমৰ বিভিন্ন স্থানৰ ছাত্ৰ ছাত্ৰী আহি দেৰগাঁও কমলদহ মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছে, তাৰ কাৰণে আমি গৌৰৱ অনুভৱ কৰোঁ। কিন্তু তাৰ লগে লগে মই ভাবিছিলোঁ দেৰগাঁৱত আচলতে এখন কন্যা মহাবিদ্যালয়, গাৰ্লছ কলেজ এখন কিন্তু বিশেষভাৱে আচলতে প্ৰয়োজন আছিল। গতিকে অনাগত দিনত কোনো শিক্ষিত, কোনো যোগ্য যুল ওলাই নিশ্চয় আহিব, আহি নিশ্চয় এখন কন্যা মহাবিদ্যালয় দেৰগাঁৱত স্থাপন হ'ব বুলি মই বৰ আশাবাদী। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।